গুড মৰ্নিং আৰু মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। লগত আছে বিবু আমাৰ আৰু এতিয়া ৰাতিপুৱা সময় বতৰ একেবাৰে ডাৱৰীয়া আৰু আমাৰ বিবুৱে মানে প্ৰথম এনেকৈ কেমেৰাত ওলাইছে নিজকে এনেকৈ ফ্ৰণ্ট কেমেৰাত দেখি সেইকাৰণে হাঁহি আছে। আৰু আজি ভিডিঅ'টোত মই দিনটোত কি কৰোঁ সকলোবোৰ দেখাবলৈ চেষ্টা কৰিম। লগতে আমাৰ বিবুৰ ধেমালিবোৰ আপোনালোক সকলোৱে যেন চাই ভিডিঅ'টো শেষলৈকে তাৰে আশা কৰিলোঁ। তেতিয়াহ'লে ব'লক ভিডিঅ'টো ইয়াৰ পৰা আৰম্ভ কৰোঁ। এইফালে আমাৰ ল'ৰালে চাওকচোন ৰাতিপুৱা শুই উঠে খেলাতহে ব্যস্ত। আচলতে গাড়ী চাড়ী লৈ খেলি আছে পুৰা আৰু ইয়াত ভণ্টিয়ে ঘৰ সাৰি আছে আৰু মই ভিডিঅ'টো কৰাত লাগি গৈছোঁ আৰু চাওকচোন এইবোৰ। আৰু এইফালে মই ভাবিলোঁ বিচনাখন পাৰি লওঁ, ৰুমটো যিহেতু বিচনাখন পাৰিলেহে ঘৰটো চিজিল লাগে, সেইকাৰণে ভাবিলোঁ প্ৰথমতে বিচনাখন পাৰি লওঁ, তাৰপিছতে বাকীখিনি কাম হ'ব। আৰু আচলতে ৰাতিপুৱা সময়ত কামখিনি কৰি লওঁ, কিন্তু মোবাইলটো ধৰি দিয়াত অসুবিধা বা মোবাইলটো ভালকৈ মিলাই লোৱাত অসুবিধাৰ কাৰণে বহুখিনি কাম মই আপোনালোকক দেখুৱাবলৈ অকণমান অসুবিধা হয়। আৰু এইফালে ভণ্টিয়ে মোক ভিডিঅ' কৰি দিছে আৰু মই এইফালে বিচনাখন পাৰি লৈছোঁ আৰু আপোনালোককো ভিডিঅ'টো কৰি দেখাই আছোঁ। তাৰপিছতে ভাবিলোঁ আমি বাহিৰলৈ যাওঁ, যিহেতু এইফালে বাহিৰৰ গ্ৰিল খোলাই নাই আৰু এতিয়া ভণ্টিয়ে গ্ৰিলখন খুলি দিছে আৰু বেটা মানুহ আৰু ভণ্টিক চাওকচোন ইহঁতি কি কৰি আছে গৈ আৰু মই ভাবিলোঁ আপোনালোকলৈ ভিডিঅ'টো আগবঢ়াওঁ যিহেতু। আৰু বতৰটো আজি একেবাৰে মানে ঠাণ্ডা নিচিনা, বেলি ওলোৱাই নাই। আৰু এইফালে আমি বাহিৰলৈ গ'লোঁ আৰু বেটা মানুহ চাওকচোন বাহিৰত গৈ খেলি আছেগৈ। আজি আচলতে মাহঁতো নাই, এতিয়া ৰাস্তাত আছোঁহি আৰু ৰাস্তাত কোনো মানুহ নাই, ভণ্টি মই আৰু বেটা মানুহ। আজি আচলতে আমাৰ মা আৰু বাবা নাই মানে ঘৰত, সেইকাৰণে ভণ্টি আৰু মই মানে ভণ্টিয়ে কৰি আছে, মই এইফালে ল'ৰা ৰখি আছোঁ। মানে এজনীয়ে ল'ৰাটো ৰখি থাকিবলগীয়া হয়। গেটত আহি পেলাই তাই ছাগলী মানে এৰাল দিবলৈ লৈছে। আৰু এইখিনি খেৰ দেখিছেনে, এই খেৰখিনি মানে মাঘৰ বিহুৰ কাৰণে আনি থোৱা আছে। মানে মাঘৰ বিহুত এইখিনি ব্যৱহাৰ কৰিম আৰু ভেলাঘৰ এটাও সজা কথা আছে এইবাৰ। আমি মানে ক'লোঁ আৰু বাবাক আমি ভেলাঘৰ সাজিম, মানে ভেলাঘৰ এটা আমাক বনাই দিব বুলি। সেইকাৰণে বাবাই মানে খেৰখিনি কিনি আনিছে বাৰু, খেৰখিনি আনি থৈছে কালিয়ে। তাৰপিছত এতিয়া বেটা মই আৰু এইজনী ভণ্টিয়ে কাম কৰি আছে। আমি গোটেইকেইটা ৰাস্তাত ৰৈ আছোঁ মানে ছাগলীৰ কাৰণে। ছাগলীকেইটা তাই এৰাল দিব, মই ৰৈ দিছোঁ ল'ৰাটোৰ লগত। মাহঁত যিহেতু নাই ভিতৰত, সেইকাৰণে মানে আমি বাহিৰতে ৰৈ আছোঁ। আৰু ল'ৰাক চাওকচোন, সেইটো খেলি ফুৰিছে সিও। আৰু আজি মানে বতৰটো একদম ডাৱৰীয়া, যিহেতু বিহুৰ একদম ওচৰ পাইছে। সেইটো পুহ মাহত একদম ঠাণ্ডা হয় নহয় বহুত বেছিকৈ, পুহৰ শেষ যিহেতু, সেইকাৰণে ঠাণ্ডাটো বহুত বেছি পৰিমাণে হৈছে এইকেইদিনত। আৰু বতৰ একেবাৰে মানে ডাৱৰীয়া, চাওকচোন সূৰ্যটো ওলোৱাই নাই, অকণমান ওলালে আকৌ এয়া লুকাই গ'ল ডাৱৰত কুঁৱলীত। সেইকাৰণে চাই আছেহি মই ভ্লগ বনোৱা। আৰু এইফালে ভণ্টিয়ে ভিতৰত বনাই আছে জলপান আৰু মই এনেকৈ ভিডিঅ' এটা কৰি ৰাখিলোঁ, যিহেতু আমি এতিয়া চেৱৈকে খাম। আৰু এয়া চাওকচোন ভিতৰত বনাই আছে, চেৱৈ বনাইছে মানে চাহ আৰু চেৱৈ খাম এতিয়া ৰাতিপুৱা সময়ত একদম ভাত চাত খাবলৈ মন নাযায় যিহেতু। তাৰপিছত বেটাই মানে অকল মানে বালিখিনি আনি থোৱা আছে, এইখিনি বালি দেখিছেনে, বেটাই অকল বালি খেলি থাকে, বালি খেলি ভাল পায় আৰু এনি টাইম তাৰ সময়কণ তাতে গুচি যায়। ভণ্টি আৰু মই এতিয়া চেৱৈ খাম চাহৰ লগত, যিহেতু ৰাতিপুৱা মাহঁতো নাই আজি আৰু একো বনাই খাবলৈও মন যোৱা নাই। সেইকাৰণে আমি এতিয়া দুয়োজনে চেৱৈ আৰু চাহ খাই পেলাই পাৰ কৰি দিম ৰাতিপুৱাটো। তাৰপিছত মাহঁত আহিবই অকণমান দেৰিকৈ, তাৰপিছত আমি ধুনীয়াকৈ ভাত চাত বনাই খাম আৰু। তাৰপিছত চাই থাকক, আপোনালোককো দেখাই আছোঁ। তেতিয়াহ'লে আজিলৈ ভিডিঅ' ইমানেই। ভিডিঅ'টো কেনে পালে জনাব। তেতিয়াহ'লে আজিলৈ আহিছোঁ, বাই।